হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ হাতত যদি এতিয়াও কম্পিউটাৰৰ কোনো ধৰণৰ ডিপ্ল'মা বা কোনো ধৰণৰ চাৰ্টিফিকেট নাই বা কম্পিউটাৰৰ ওপৰত যদি এতিয়াও নলেজ নাই আৰু টকাৰ অভাৱত হয়তো তোমালোকে এই নলেজ বা চাৰ্টিফিকেটটো ল'ব পৰা নাই, ইতিমধ্যে তোমালোকৰ কাৰণে সুবৰ্ণ সুযোগ। বিটিআৰ চৰকাৰৰ ফালৰ পৰা কি কৰিলে বিনামূলীয়া DCA কোৰ্চ, যোনটো ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বুলি কোৱা হয়, আৰু এই কোৰ্চটোৰ সময়সীমা হৈছে 6 মান্থ। চ' এই 6 মান্থৰ কোৰ্চটো তোমালোকে একেবাৰে বিনামূলীয়া কৰিব পাৰিবা। তোমালোকে যদি বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পৰা যদি তোমালোকে বিলং কৰা, তেনেহ'লে নিশ্চয় এই কোৰ্চটো তোমালোকে কোনো ধৰণৰ 1 টকা নিদিয়াকৈ তোমালোকৰ কলেজত নিশ্চয় কমপ্লিট কৰিব পাৰিবা। কোনটো ডিষ্ট্ৰিক্টত কোন কেইটা কলেজত তোমালোকৰ এই ট্ৰেইনিং চেণ্টাৰটো ৰাখিছে আৰু এই ডিপ্ল'মা ইন কম্পিউটাৰ চাৰ্টিফিকেটটো লোৱাৰ পিছত তোমালোকক কি সুবিধা হয়, অৰ্থাৎ হয়তো সকলোৱে গম পোৱা যে আজিকালি যিকোনো চৰকাৰী হওক বা বেচৰকাৰী হওক, সকলো অনুষ্ঠানত যদি তোমালোকে চাকৰি কৰিব যোৱা, এই কম্পিউটাৰ নলেজ থকাটো কিন্তু বাধ্যতামূলক। যদি এতিয়ালৈকে তোমালোকৰ কম্পিউটাৰ নলেজ নাই বা একোৱে নাজানা যে MS Word কি হয়, MS Excel কি হয়, MS PowerPoint কি হয়, বা ইণ্টাৰনেট কেনেকৈ ইউজ কৰিব লাগে, বা ইমেইল মাৰ্কেটিং কি কয়, এইবোৰ জ্ঞান যদি তোমালোকৰ হাতত নাই বা মূৰত নাই, তেনেহ'লে তোমালোকৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আজিৰ এই ভিডিঅ'ত তোমালোকক জনাম যে কেনেকৈ আবেদন কৰিবা, অন্তিম তাৰিখ কি হয়, আৰু কোনটো লিংকত গৈ কেনে তোমালোকে আবেদন কৰিব লাগিব, লগতে যোগ্যতা কি লাগিব, আৰু আবেদনৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব, সবিশেষ আজিৰ এই ভিডিঅ'ত সকলোকে জনাই থাকিম। যদি তুমি এইটো চেনেলত প্ৰথমবাৰ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। লগতে তোমালোকে এই বিটিআৰৰ কোনটো ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'টো চাই আছা, নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। চ' প্ৰথমে এই কোৰ্চটোৰ বিষয়ে অলপ জনাই দিওঁ। এই কোৰ্চটো হৈছে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, যোনটো চমুকে DCA কোৰ্চ বুলি কোৱা হয়, আৰু সময়সীমা মাত্ৰ 6 মান্থ। 6 মান্থৰ পিছত তোমালোকক হাতত কি কৰা হ'ব, ডিপ্ল'মা ইন কম্পিউটাৰ চাৰ্টিফিকেট এখন দিয়া হ'ব। তাৰপিছত তোমালোকক এই কোৰ্চটো একেবাৰে বিনামূলীয়া, কোনো ধৰণৰ 1 টকাও দিব নালাগে, আৰু আবেদনৰ তাৰিখ আজিৰ পৰাই তোমালোকে আবেদন কৰিব পাৰিবা, আৰু অন্তিম তাৰিখ 5 জুলাই ৰাখিছে 2025। চ' 5 জুলাইৰ আগতে তোমালোকে আবেদন কৰিব লাগিব, বেছি সময় নাই। চ' অতি সোনকালে ডেছক্ৰিপশ্যনত লিংক দিয়া যোনটো গুগল ফৰ্ম আছে, গুগল ফৰ্মত গৈ কিনে তোমালোকে ফিল আপ কৰি কিনে তোমালোকে আবেদন কৰিব পাৰিবা। লগতে এতিয়া যিহেতু তোমালোকে আবেদন কৰিবা, ইয়াৰ কাৰণে যোগ্যতা ৰাখিছে মিনিমাম তোমালোকৰ শিক্ষাগত অৰ্হতা তোমালোকক হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব। যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে 12 পাছ কৰিছা, এতিয়া আৰ্টছ, ছায়েন্স, কমাৰ্চ কোনো ধৰণৰ ইয়াতে মেনশ্যন কৰা নাই। জাষ্ট তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছা, নিশ্চয় তোমালোকে এই DCA কোৰ্চটোৰ কাৰণে এডমিশ্যন কৰিব পাৰিবা বা কমপ্লিট কৰিব পাৰিবা। আৰু সময়সীমা ৰাখিছে 18 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব। যদি 30 বছৰ ওপৰত আছে তেনেহ'লে যোগ্য নহয়, 18 পৰা তোমালোকৰ ষ্টাৰ্ট হ'ব। আৰু আবেদনৰ সময়ত যোনটো তোমালোকৰ প্ৰয়োজনীয় নথিপত্ৰ লাগিব, প্ৰথমে লাগিব তোমালোকৰ পাছপৰ্ট চাইজ ৰঙীন ফটো, তাৰপিছত পেন কাৰ্ড লাগিব, লগতে তোমালোকক আধাৰ কাৰ্ড লাগিব, লগতে তোমালোকক কি আছে বাৰ্থ চাৰ্টিফিকেট নহ'লে SSLCৰ এডমিট কাৰ্ড লাগিব, লগতে তোমালোকক HS পাছ চাৰ্টিফিকেট লাগিব এণ্ড কাষ্ট চাৰ্টিফিকেট লাগিব যদি তোমালোকৰ হাতত থাকে। অৰ্থাৎ যোনসকলে জেনেৰেল হয় তেওঁলোকৰ কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নালাগে, যোনসকলে SC ST তেওঁলোকৰ ST হিল তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। লগতে তোমালোকক BCDC চাৰ্টিফিকেট, যোনটো তোমালোকক গাঁৱত বসবাস কৰা সেইটো যোনটো BCDC আছে, সেই BCDC চাৰ্টিফিকেট থকাটো বাধ্যতামূলক, কাৰণ এইটো তোমালোকৰ বিটিআৰৰ বাসিন্দাৰ প্ৰমাণপত্ৰ দিব লাগিব। এতিয়া তোমালোকৰ লগত আলোচনা কৰিম যে ডিষ্ট্ৰিক্ট ৱাইজ ট্ৰেইনিং চেণ্টাৰ, লগতে প্ৰতিখন কলেজত 250টাকৈ চিট আছে। আৰু এতিয়া প্ৰথম লিষ্ট ৱাইজ তোমালোকক দেখুৱাম। প্ৰথমে আছে ওদালগুৰি ডিষ্ট্ৰিক্টত, আৰু তোমালোকে যদি এডমিশ্যন কৰিব খোজা তেনেহ'লে ছাইডত দিয়া নম্বৰ তোমালোকে যোগাযোগ কৰিব পাৰা। ওদালগুৰি ডিষ্ট্ৰিক্টত টাংলা কলেজত আছে 250 চিট, লগতে ওদালগুৰি কলেজত আছে 250 চিট। সকলোকেইটা কলেজত 250 চিটাকৈ চিট আছে। চ' তাৰপিছত খৰিয়াবাৰী কলেজত, মাজবাট কলেজত পাৰিবা, তাৰপিছত বাৰগাঁও কলেজত, তাৰপিছত এইখিনি তোমালোকে চাই ল'বা। মই ওদালগুৰি ডিষ্ট্ৰিক্টত কেইবাখনো লিষ্ট আছে, আৰু ওদালগুৰি ডিষ্ট্ৰিক্টত টোটেল চিট আছে 2500টা চিট আছে, মানে 10টা কলেজত 250টাকৈ চিট আছে। তাৰপিছত তামোলপুৰ ডিষ্ট্ৰিক্টত 5টা কলেজত তোমালোকে পাৰিবা, গড়েশ্বৰ কলেজ, তামোলপুৰ ডিগ্ৰী কলেজ, এইখিনি কলেজত পাৰিবা। টোটেল চিট আছে 1250টা। টোটেল 5টা কলেজত তোমালোকে এই DCA কোৰ্চটো কমপ্লিট কৰিব পাৰিবা। বাকী বাক্সা ডিষ্ট্ৰিক্টত টোটেল 6টা কলেজত এপ্লিকেবল হয়, আৰু টোটেল চিট আছে 1500টা। যদি তোমালোকে কণ্টেক্ট কৰিব খোজা তেনেহ'লে ছাইডত দিয়া নম্বৰ তোমালোকে কণ্টেক্ট কৰি ল'ব পাৰিবা। তাৰপিছত চিৰাং ডিষ্ট্ৰিক্টত সৰ্বমুঠ কলেজ আছে 8টা, আৰু 8টা কলেজত তোমালোকে 2000টা চিট আছে। 2000 ষ্টুডেণ্টে কি কৰিব পাৰিব, এডমিশ্যন কৰিব পাৰিব। তাৰপিছত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত টোটেল কলেজ আছে 13, আৰু 13 × 250, চ' টোটেল চিট আছে 3250টা। মুঠ তোমালোকৰ কি আছে, 42টা ট্ৰেইনিং চেণ্টাৰ আছে, 42টা ট্ৰেইনিং চেণ্টাৰ আছে, আৰু মুঠ আসন হৈছে 10,407টা, 10,407টা চিট আছে। চ' অতি সোনকালে তোমালোকে ইয়াৰ কাৰণে আবেদন কৰা। আৰু এইটো কোৰ্চ ল'লে তোমালোকক কি হ'ব, তোমালোকে মডাৰ্ণ কম্পিউটাৰ যোনবোৰ স্কিল আছে, লাইক MS Office, MS Excel, MS PowerPoint, তাৰপিছত MS Word, এইখিনি জানিব পাৰিবা। লগতে ইণ্টাৰনেট কেনেকৈ ইউজ কৰিব লাগে, ইণ্টাৰনেট ইউজ কৰাৰ কাৰণে কি হয়,
তাৰপিছত ইমেইল কেনেকৈ মাৰ্কেটিং কৰিব লাগে, ফাইল হেণ্ডেলিং কেনেকৈ কৰিব লাগে, বেছিক টেলি কি হয়, এইখিনি জব ৰেডি স্কিল তোমালোকক কি কৰা হ'ব এইটো DCA কোৰ্চত ধুনীয়াকৈ শিকাই দিব। চ' হয়তো তোমালোকে এতিয়া সকলো গম পালা। চ' নিশ্চয় তোমালোকে যদি এই DCA কোৰ্চৰ কাৰণে ইচ্ছুক হয়, নিশ্চয় ডেছক্ৰিপশ্যনত আছে বা টেলিগ্ৰাম গ্ৰুপত বা হোৱাটছএপ গ্ৰুপত তোমালোকৰ কাৰণে সুবিধাৰ্থে মই ধুনীয়াকৈ লিংক দি থৈছোঁ। চ' সেই লিংকত ক্লিক কৰি কাৰণে তোমালোকে ধুনীয়াকৈ ক্লিক কৰিবা। কাৰণ এতিয়া চোৱা, আজিকালি যিকোনো এতিয়া গভৰ্ণমেণ্ট ছেক্টৰ হওক বা প্ৰাইভেট ছেক্টৰত যদি তোমালোকে কাম কৰিব যোৱা বা জব কৰিব যোৱা, নিশ্চয় তোমালোকক এই কম্পিউটাৰ নলেজ থকাটো বাধ্যতামূলক। যদি তোমালোকৰ কম্পিউটাৰ নলেজ নাথাকে তেনেহ'লে কিন্তু তোমালোকৰ এই CVটো কি নহয়, চিলেকশ্যন নহয়। চ' শ্বৰ্ট লিষ্টেড নহয়। যোনসকলৰ হাতত এই কম্পিউটাৰ নলেজ থাকে বা কম্পিউটাৰৰ জ্ঞান থাকে, তেওঁলোকৰ বেছিক জ্ঞান থাকে, তেওঁলোকৰ CVটো কিন্তু অতি সোনকালে কি হয়, শ্বৰ্ট লিষ্টেড হয়। চ' তোমালোকৰ CVটো ভাল কৰাৰ কাৰণে, ষ্ট্ৰং কৰাৰ কাৰণে মই তোমালোকক প্ৰিফেয়াৰ কৰিম বা তোমালোকৰ কাৰণে মই এটা ভাল ছাজেশ্যন দিম যে তোমালোকে এই DCA কোৰ্চটো, যোনটো তোমালোকক ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্চটো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। চ' আশা কৰোঁ তোমালোকে এই কোৰ্চটো কমপ্লিট কৰিব পাৰিবা। চ' এতিয়ালৈকে যদি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিবা, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। লগতে আকৌ কৈছোঁ, এই ভিডিঅ'টো তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাইছা নিশ্চয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা।